আৰু এয়া আমাৰ গোলাঘাটৰ পৰিৱেশ, গোলাঘাটৰ বাটা পইণ্টৰ পৰিৱেশ। গোলাঘাটৰ বাটা পইণ্টৰ পৰা মই দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ। এইদৰে অজস্ৰজন গুণমুগ্ধ আচলতে ওলাই আহিছে তেখেতৰ প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ পিছত। এইদৰে বাটা পইণ্টত সকলো আহি গোট খাইছেহি, সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। সকলোৰে আজি মনত দুখৰ চিন। আচলতে কোনেও ভবা নাছিল এইগৰাকী শিল্পী হঠাৎ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব। আজি 2 এদিন আগলৈকে অসমত তেখেতে গীত পৰিৱেশন কৰি আছিল। আজি হঠাৎ অহা এটা খবৰে সকলোকে মৰ্মাহত কৰিছে আৰু সকলোকে বিশ্বাস কৰিবলৈ টান হৈছে যে প্ৰাণৰ আমাৰ মৰমৰ শিল্পীগৰাকী হঠাৎ নাইকিয়া হৈ পৰিল। আৰু এইদৰে গোলাঘাটৰ বাটা পইণ্টত অজস্ৰজনে আহি তেখেতৰ শুভাকাংক্ষী আহি এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু আজি সন্ধিয়া 6:30 বজাৰ লগে লগে এই স্থানৰ পৰা সকলোৱে বন্তি প্ৰজ্বলন কৰি হাতত মম লৈ সকলোৱে আচলতে এটা শোকৰ শোভাযাত্ৰা উলিয়াব এই স্থানৰ পৰাই। আমি দেখুৱাই আছোঁ এয়া গোলাঘাটৰ পৰিৱেশ। আচলতে এইদৰে ভিৰ কৰিছে অজস্ৰজন শুভাকাংক্ষী। এইদৰে আচলতে তেখেতৰ ফটোত সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। সকলোৱে চাকি বন্তি ধূপ জ্বলাই তেখেতক শ্ৰদ্ধা জনাইছে। আমি গৌৰৱেৰে কওঁ তেখেত আমাৰ গোলাঘাটৰ জোৱাই আৰু অসমৰ এগৰাকী ভোটাতৰা। এই অসমৰ বাবে এটা বৃহৎ ক্ষতি, কাৰণ তেখেতৰ যিটো অভাৱ আৰু সেইটো অভাৱ কোনেও পূৰাব নোৱাৰিব। তেখেতে যিবোৰ গীত গাই গৈছে যোৱা প্ৰজন্মৰ বাবে বা আমাৰ আগৰ প্ৰজন্মৰ বাবে, সেয়া কোনেও আচলতে সেই গীতসমূহ কোনো পাহৰিব নোৱাৰিব, তেখেতক কোনো পাহৰিব নোৱাৰিব। আৰু আজিও সকলোৱে বিশ্বাস হোৱা নাই যে তেখেত আমাৰ মাজত নাই। এয়া গোলাঘাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। এয়া গোলাঘাটৰ পৰিৱেশ, গোলাঘাটৰ বাটা পইণ্টৰ পৰিৱেশ। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে এইদৰে অজস্ৰজন গুণমুগ্ধ আহি এইদৰে ভিৰ কৰিছেহি গোলাঘাটৰ মাজমজিয়াত। যিমান দূৰলৈ চাই সিমান দূৰলৈ খালি কেৱল মানুহ আৰু মানুহ। আচলতে তেখেতক ভাল নোপোৱা চাগে কোনো ব্যক্তি নোলাবই, কাৰণ তেখেতৰ গীতৰ যি সুবাস, সেই সুবাসত সকলো মোহিত হৈছিল। তেখেতক চিৰযুগলৈ তেখেতক কোনো পাহৰিব নোৱাৰিব এইগৰাকী মহান শিল্পীক। আৰু অসমৰ এটা ভোটাতৰা বুলি ক'ব পাৰি, আৰু এই ভোটাতৰাটো অসমৰ পৰা নোহোৱা হৈ পৰিল। এয়া গোলাঘাটৰ পৰা দেখুৱাই আছোঁ। ইয়াত কেৱল দল সংগঠন বুলি নহয়, প্ৰতিগৰাকী লোক ওলাই আহিছে আজি তেখেতক শ্ৰদ্ধা জনাবলৈ। হঠাৎ বন্ধ হৈ পৰিল এটা ব্যস্ত পথ। এইটো আচলতে এটা ব্যস্ত পথ। হঠাৎ এই পথটো বন্ধ কৰি দিয়া হ'ল, কাৰণ সকলো লোক এইদৰে ওলাই আহিল গোলাঘাটৰ বাটা পইণ্টলৈ। সকলো ওলাই আহিছে